যদি জনাই দিলেহেঁতেন তেতিয়াহ'লে আমাৰ যোৰহাট চৰাইদেউত 105 জন মানুহ নমৰিলেহেঁতেন। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? যদি ক'লেহেঁতেন যে আজি প্ৰলয় আহি আছে, আপোনালোকে ঘৰৰ পৰা গৈ ওখ ঠাই এডোখৰত ৰৈ দিয়ক, তেতিয়াহ'লে 105 জন মানুহ নমৰিলেহেঁতেন। জানিও অসমৰ মুখ্যমন্ত্ৰী বিমল বৰা আৰু শিৱসাগৰ ডিচিয়ে এই যে 105 জন মানুহ বচাবৰ কাৰণে ব্যৱস্থা নকৰিলে, তাৰ কাৰণে তেওঁলোক জগৰীয়া হয়নে নহয় ৰাইজ? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মই দ্বিতীয় এটা কথা সুধিব খুজিছো, আগতে শিৱসাগৰ টাউনত ইমান ডাঙৰ বানপানী হৈছিলে নে নাই? হৈছিলে নে নাই? হৈছিলে নে নাই? হৈছিলে নে? ইয়াত উপস্থিত থকা ৰাইজে মোক কওকচোন যে আপোনালোকৰ জীৱনত আজ এইবাৰ যিটো বানপানী দেখিলে, এইবাৰ যিটো প্ৰলয় দেখিলে, এনেকুৱা প্ৰলয় ইয়াৰ আগতে দেখিছিলে নে নাই? নাই দেখা ন? নাই দেখা। এইবাৰে প্ৰলয়টো কেলে হ'ল? কেলে? 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 হিমন্ত বিশ্ব শৰ্মাই ক'লে যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হ'ল, ডাৱৰটো ফুটি গ'ল, ডাৱৰ ফুটি গৈ কাৰণে ইমান বৰষুণ হৈ গ'ল, তাৰ পানী আহি আমাক ধুই পেলালে, এনেকে ক'লে। তাৰ পাছতে দুদিনমানৰ পাছতে IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ক'লে যে নাগালেণ্ডত কোনো পধ্যে ডাৱৰ বিস্ফোৰণ ঘটা নাই। ডাৱৰ বিস্ফোৰণ তাক কয় যেতিয়া 1 ঘণ্টাত যেতিয়া 100 মিলিমিটাৰ বৰষুণ হয়, তাক ডাৱৰ বিস্ফোৰণ কয়। কিন্তু মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ক'লে যে নাগালেণ্ডত ইমান ডাঙৰ বৰষুণ হোৱাই নাই, খোলাখুলিকে কৈ দিলে। কি কাৰণে এই ঘটনাটো ঘটিলে? আজি অলপ সময়ৰ পাছত আপোনালোকক টিভি স্ক্ৰীণত আমি দেখুৱাম, অলপ সময়ৰ পাছত আমি টিভি স্ক্ৰীণত আপোনালোকক দেখুৱাম কিয় আজি এই ঘটনাটো ঘটিলে। এই ঘটনাটো ঘটিলে সুশান্ত বৰগোহাঁয়ে কয়লা খনন কৰাৰ কাৰণে। হয়নে নহয়? হয়নে নহয়? সুশান্ত বৰগোহাঁই আমাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী, তেওঁৰ দায়িত্ব আছিলে বান নিয়ন্ত্ৰণ কৰা। তেওঁ অসমলৈ বানপানী আনিবৰ কাৰণে নাগালেণ্ডত কয়লা খানি পইচা খালে, পইচা খালে। গতিকে শ্ৰদ্ধেয় ৰাইজ, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে লগে লগে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? গতিকে আমি ইয়াৰ পৰা দাবী কৰিম নে নাই যে মন্ত্ৰী সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰক? লাগে নে নাই? যদি লাগে একেলগতে এটা হাততালি বজাওক। এই অসমৰ মুখ্যমন্ত্ৰীক মই দেখুৱাব কৈছো একেলগতে যে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে বুলি সকলোৱে হাততালি বজাইছে। জোৰকে, 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 জোৰকে। লাগেনে? তাৰ লগত ময়ূৰ বৰগোহাঁই আছে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? লাগে নে নাই? লাগে। সোণাৰীৰ MLA আছে, কি নাম? ধৰ্মেশ্বৰ কোঁৱৰ, তেওঁকো গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? ধৰ্মেশ্বৰ কোঁৱৰক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? লাগে নে নাই? লাগে নে নাই? গতিকে মুখ্যমন্ত্ৰীয়ে যদি অসমৰ মানুহক ভাল পায়, এই অসমীয়া মানুহক এনেকে যি কাম কৰিলে সেই মানুহকেইটাক আজি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে নে নাই ৰাইজ? কাক কাক জেলত দিব লাগে? কাক কাক জেলত দিব লাগে? 1 নম্বৰ কি নাম? ভালকে একেলগতে চিঞৰিব, কি নাম? 1 নম্বৰ কাক জেলত দিব লাগে? 2 নম্বৰ কাক জেলত দিব লাগে? 3 নম্বৰ কাক জেলত দিব লাগে? তেতিয়াহ'লে 1 নম্বৰ সুশান্ত বৰগোহাঁইক জেলত দিব লাগে, 2 নম্বৰ ধৰ্মেশ্বৰ কোঁৱৰক জেলত দিব লাগে, 3 নম্বৰ ময়ূৰ বৰগোহাঁইক জেলত দিব লাগে। যেতিয়ালৈকে জেলত নিদিব তেতিয়ালৈকে আমি গম পাম যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসমীয়া মানুহক ভাল নাপায়। হয়নে নহয়? হয়নে নহয়? তেতিয়ালৈকে আমি গম পাম যে নাগালেণ্ডত কয়লা খন্দে আৰু আমাৰ নাজিৰাত যে শিল খান্দে
তাৰ পইচাটো সুশান্তই হিমন্ত বিশ্ব শৰ্মাকো দিয়ে বুলি আমি গম পাম হয় নে নহয় হয় নে নহয় হয় নে নহয় যদি হিমন্ত বিশ্ব শৰ্মাই সুশান্ত ময়ূৰ আৰু ধৰ্মেশ্বৰ কোঁৱৰৰ পৰা কয়লা আৰু শিলৰ টকা নলয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এই তিনিটা মানুহক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগে নে নাই লাগে নে নাই ৰাইজ লাগে নে নাই লাগে নে নাই লাগে নে নাই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই এতিয়ালৈকে দুবাৰ গলো শিৱসাগৰলৈ দুবাৰ গৈ মই পানীত জপিয়াই দিছো মই অখিলতকৈ বেছি ভাল পাওঁ শিৱসাগৰ মানুহ এনেকে কৈ আছে নে নাই অ হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই মই হে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জপিয়াবলৈ দিছো জানে নে নাই সেইদিনা তেওঁ শিৱসাগৰলৈ আহোঁতে ডিচিয়ে বনাই থৈ দিছে বিমল বৰাই বনাই থৈ দিছে অকল পাণ বেচালে যাব পাণ বেচালে গৈ প্ৰথমতে নাৱত উঠিব তাৰপিছত ট্ৰেক্টৰত উঠিব মই বোলো ট্ৰেক্টৰত উঠি বানপানী চাই মই ৰাতিপুৱাই গৈ পীযুষ হাজৰিকাক লগ ধৰি ক'লো যে হিমন্ত বিশ্বক মোক ফোনটো লগাই দে সি লগাই দিলে লগাই দিওঁতে মই ক'লো যে দাদা মোৰ একদম টাউনতে আপুনি যি সাৰ্কিট হাউচত বহিব ডিচি অফিচৰ কাষতে আমাৰ গাৰ্লছ কলেজখন আৰু তাৰ পিছফালে থকা স্কুলখন কি ফুলাচেৰী হাই স্কুলত পানী আছে তাত আপুনি ফটকে সোমাই যাব নেকি বোলে সোমাই যাম মইতো বুদ্ধিয়ে কৰি আছো সোমাই যাম মইতো জানো মই আগদিনা গৈ আহিছো ফুলেশ্বৰীত ইমান পানী সোমাই যাম তাৰপিছত যেতিয়া আমাৰ পাণ বেচাৰ পৰা ঘূৰি আহিলে তাৰপিছত মাজতে ক'লে নোসোমাই মই ক'লো দাদা নোসোমালে মই বেয়া পাম কিন্তু ক'লে বোলে বল যাওঁ এনেকে ক'লে একদম মোকে দেখি মই যে খৰকে যাওঁ মই হাফ পেণ্ট পিন্ধি আছো গোটেই হুলস্থুল হৈ আছে অসম গতিকে মোকে দেখি জাপ মাৰি দিলে পানীত বুজা নাই বেচেৰাই পিছতহে গম পাইছে গোটেই গেলা পানী আছিলে তেতিয়া জাপ মাৰি দিওঁতে পানী চিটিকনি যেতিয়া মুখত পৰিছে তেতিয়াহে মই হিমন্ত বিশ্বক দেখিছো হিমন্ত বিশ্ব শৰ্মাই মুখত হেৰি লগাই পুৰা কি কয় এইটো কি কৰে এইটো কি বুলি কয় এইটো মুখত যে এইবিলাক যে পাউডাৰ চাউডাৰ ঢেৰ যে লগাই কি কয় মেকআপ একদম মেকআপ কৰা গোটেই 3 চকল মান আছে ওপৰত এটা বেলেগ মাজত এটা বেলেগ তলত এটা বেলেগ এই তিনটাটো যেতিয়া এনেকে আহিছে মই বোলো আজি দিলো মজা বুজিছে নাই একদম মানে মোকে দেখুৱাই মোতকৈও বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে পুৰা একদম এনেকে জঁপিয়াই গৈছে বুজিছে নাই মই বিৰাট ফূৰ্তি পাইছো বোলো পাবা মজা আজি গধূলিলৈ পুৰা খজুৱতি হ'ব বুজিছে নে নাই তো এতিয়া মই যিটো কথা ক'বৰ কাৰণে আপোনালোকক ক'লো মুখ্যমন্ত্ৰীয়ে কৈ থৈ গ'ল যে চিন্তা নাই মই নিজে তেওঁক ক'লো চিন্তা নাই মই ক'লো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ৰিলিফটো বেয়া হৈছে আপুনি 8 কেজিৰ চাউল 4 কেজি দালি আৰু 1 লিটাৰ মিঠাতেল আপুনি মানুহক দিব লাগে এটো সিএম কিট হিচাপে আপুনি দিয়ক সিএম কিট হিচাপে যেতিয়া দিবলৈ ক'লো সিএম কিটটো কি দিলে চাপ মিঠাতেলটো দিলে এটো কি নাম এটো মিঠাতেল আমাৰ শিৱসাগৰৰ মানুহে আগতে দেখিছিলে নে নাই কিমান জনে দেখিছিলে মোক কওক কিমান জনে দেখিছিলে নেকি নাই দেখা এই বালক মিঠাতেল নামৰ পৃথিৱীৰ বস্তু এটা আনিলে 8 কেজি চাউলৰ ঠাইত এই 4 কেজি চাউল দিলে এই 4 কেজি চাউলটো খাব নোৱাৰা বেয়া তাৰ পাছত 4 কেজি দালি দিয়াৰ কথা আছিলে দিলে 1 কেজি 4 কেজি দালি এটো হয় নেকি কওকচোন 1 কেজি দিলে নিমখ এটা দিলে নিমখ আৰু এইটো যে চাউলটোৰ ভিতৰত গোটেই কোলা গোটেই পৰুৱা গোটেই কি বুলি কয় এইটো ফুটি নে কি কয় গোটেই ফুটি সোমাই আছে আৰু এইটো কিবা এটা 10 টকীয়া এটা নিমখৰ পেকেট দিলে তাৰমানে সিএমে
নিজৰ নামত যিটো বস্তু দিছে তাৰ পৰাও হয় CM-এ নহলে CM-ৰ হৈ কোনোবা মন্ত্ৰী বা কোনোবা অফিচাৰে 8 কেজি চাউলৰ ঠাইত 5 কেজি চাউল দি 4 কেজি চাউল দি আমাক 4 কেজি চাউলে খাই পেলালে হয়নে চাউল কেজিও নাই নি চাউল 4 কেজিও নাই বোলে কিছুমানৰ ঘৰত তাৰপিছত এখন তুলি দিছে তুলিখন আপোনালোকে দেখিলে না আছে নেকি ইয়াত তুলিখন আছে নেকি তুলিখন নাই নেকি তুলি এখন আনকচোন যিখন তুলি দিছে হয়নে নহয় যিখন তুলি দিছে সেইখন তুলি মামা তুলি নামটো কি মামা তুলি সেই মামা তুলি দি হিমন্ত বিশ্ব শৰ্মাই আমাৰ শিৱসাগৰৰ সব মানুহক অপমান কৰিছে নে নাই ৰাইজ যিডোখৰত মামা তুলিখনত শুব লাগে য'ত আপোনাৰ টিকাটো পৰিব সেইডোখৰত একোৱে নাই অকল কাপোৰখনে আছে হয়নে নহয় মামা তুলিখনত এইটো জাবৰ ভিতৰত ভৰাই দিয়া জাবৰখিনি নিজে নিজে ওপৰত গৈ গাৰু হৈ যায় হয়নে নহয় বাৰু আৰু এইটো দীঘলটো হ'ল 5 ফুট মই আছো 5 ফুট 6 ইঞ্চি গতিকে মোৰ 6 ইঞ্চি ঠাই বাহিৰত পৰি থাকে মোৰ নিচিনা কটীয়া মানুহটো তো প্ৰত্যেকটো কথাতে আমাৰ শিৱসাগৰৰ মানুহক ঠগিছে নে নাই বানপীড়িত মানুহক হিমন্ত বিশ্ব শৰ্মাই ঠগিছে নে নাই মই হুলস্থুল লগাই দিলো গোটেই অসমত কেনেকে লগালো প্ৰথমতে বিধানসভাৰ চকীত উঠি দিলো জানে নে নাই আপোনালোকে সঁচাকে জানে নে নাই প্ৰথমতে মই বিধানসভাৰ চকীত উঠিলো তাৰপিছত যেতিয়া মোৰ কথা নুশুনিলে মই টেবুলতে জাপ মাৰি উঠি দিলো যেতিয়া টেবুলত জাপ মাৰি উঠি গলো গোটেই হুলস্থুল হৈ গ'ল অসমত আজিলৈকে কোনেও বিধায়কে টেবুলত জাপ মাৰি উঠাই নাই মই প্ৰথম মোৰ খং উঠি লৈ টেবুলত জাপ মাৰি উঠি দিলো টেবুলত যেতিয়া জাপ মাৰি উঠি দিলো শ্ৰদ্ধেয় ৰাইজ গোটেই ভাৰতবৰ্ষত কথাটো হুলস্থুল হৈ গ'ল গোটেই সেইকাৰণে আপোনালোকে মনত ৰাখিব যে মোক কোনোবাই কৈছে যে তই কিয় টেবুলত উঠিলি তই মানুহটো বেয়া বিধায়ক হিচাপে তই উৎপতীয়া মই কৈছো মই যদি এইটো উৎপাত নকৰিলো হেতেন হিমন্ত বিশ্ব শৰ্মাই এই বানপানীৰ সময়ত 100টাৰ ভিতৰতে 90টা মানুহক মাৰি পেলালেহেঁতেন হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাই যদি আমাক 1 টকাৰ সাহায্য দিছে 1 কেজি যদি চাউল দিছে বাহিৰৰ মানুহবিলাকে আহি আমাক 9 কেজি চাউল দিছে হয়নে নহয় মই সকলোকে কিন্তু থিয় হৈ এটা অনুৰোধ কৰিম আপোনালোকে সকলোৱে থিয় হৈ যিবিলাক মানুহে আমাৰ চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটক মানুহক বানপানীৰ সময়ত আহি আমাক সহায় কৰিলে সকলোৰে কাৰণে থিয় হৈ আমি এটা নমস্কাৰ জনাব লাগে মই সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছো সকলো থিয় হৈ দিয়ক আমি এতিয়া আমাৰ শিৱসাগৰৰ ৰাইজৰ হৈ যিবিলাক মানুহে আমাক বানপানীৰ সময়ত চাউল দিলে পানী দিলে আটা দিলে দালি দিলে নিমখ দিলে কাপোৰ দিলে কম্বল দিলে আঁঠুৱা দিলে তুলি দিলে বিছনা দিলে ঘৰো বনাই দিলে আৰু বেলেগ ধৰণে পইচাও দিলে সহায় কৰিলে আমি সকলো শিৱসাগৰৰ ৰাইজে তেওঁলোকক এটা নমস্কাৰ জনাই ধন্যবাদ জনাব কৰিছো নমস্কাৰ জোৰকে একেলগে নমস্কাৰ বুলি কওক নমস্কাৰ আমাৰ শিৱসাগৰৰ ৰাইজক কৰা সহায়ৰ কাৰণে সকলো বেচৰকাৰী মানুহক আমি নমস্কাৰ দিলো নমস্কাৰ হৈ দিয়ক I have invested a lot of money on ads, but applying one simple insight became my best investment. हाय मेरा नाम है आर्यन त्रिपाठी मैं 7 सालों से बिजनेसेस को मेटा एड्स यूज करना सिखा रहा हूँ जो बिजनेसेस फास्ट ग्रो कर रहे हैं वो एड्स एंड व्हाट्सएप को साथ में यूज कर रहे हैं इन इंडिया এতিয়া আমাক ভালকে সাহায্য নিদিয়াৰ কাৰণে গৰিহণা কাক গৰিহণা মুমাইক গৰিহণাটো কেনেকে দিম এতিয়া ভালকে সহায় নকৰাৰ কাৰণে আৰু সহায় কৰাৰ নামত আমাক যিখন মুমাই তুলি দিলে মামাৰ তুলি আৰু সহায় কৰিবলৈ গৈ আমাক যিটো বালক মিঠাতেল দিলে তাৰ কাৰণে গৰিহণাটো কেনেকে দিম গৰিহণাটো কেনেকে দিলে ভাল হ'ব কি কৰিলে ভাল হ'ব গৰিহণা
আমাৰ অসমীয়া মানুহে বেয়া পালে কি কৰে? গৰিহণাটো কেনেকৈ দিম? গৰিহণা কি? নাই, সেইটো কৰিলে বেয়া হ'ব। গৰিহণা কেনেকৈ কৰিলে ভাল হ'ব? নাই। আৰু গৰিহণাটো কেনেকৈ দিলে ভাল হ'ব? মোমাইক কেনেকৈ? হা? হা? সকলোকে মই আকৌ এবাৰ থিয় হ'বলৈ অনুৰোধ জনাইছো। সকলোকে আমি যি সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইউটিউবাৰ আহিলে, অসমৰ ইউটিউবাৰ আহিলে, বাহিৰৰ উদ্যোগপতি আহিলে, বাহিৰৰ মানুহ আহিলে, এক্ট্ৰেছ আহিলে, চেলিব্ৰিটি আহিলে, আৰু আটাইতকৈ ডাঙৰ কি গেট খালী আহি গ'ল। সববিলাক মানুহে আহি আমাক যি সময়ত সহায় কৰিলে, যি সময়ত আমাক সহায় কৰিলে, হয়নে? সেই সহায় কৰা মানুহবিলাকক যি সময়ত আমি সকলোৱে নমস্কাৰ দিলো, এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আমাৰ নামত টকা খোৱাৰ কাৰণে আমি এতিয়া এটা গৰিহণা দিম। আমাৰ নামত বালক মিঠাতেল দিয়াৰ কাৰণে, আমাৰ নামত একদম মোমাই তুলিখন দিয়াৰ কাৰণে, আমাৰ নামত মোমাই আঁঠুৱাখন দিয়াৰ কাৰণে আমি এতিয়া এটা গৰিহণা দিম। কি বুলি গৰিহণা দিম? কি বুলি দিলে ভাল হ'ব? হা? এনেকে বুলি দিম নেকি? এনেকে নে এনেকে দিয়ে? এনেকে নে এনেকে? তললে তললে বুঢ়া আঙুলিটো, এনেকে তললে বুঢ়া আঙুলিটো, তললে বুঢ়া আঙুলিটো অলপ ভালকে একদম এনেকে চক। কথাটো বুজি ল'ব দেই। যেতিয়া তাৰমানে এইটো ডাউন 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 মানে তললে, তাৰমানে বুজা নাই? তললে তোমালোকৰ কাম নাই, ডাউন ডাউন। তো আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক, হিমন্ত বিশ্ব শৰ্মাক এই বানপানীত আমাক অন্যায় কৰাৰ কাৰণে আৰু আচলতে সহায় নকৰাৰ কাৰণে ডাউন ডাউন। হা মানে আমি আজি তেওঁক আজি আমি একদম এনেকুৱা চেই বুলি ক'লে বেয়া হ'ব। কি বুলি ক'ম? হা হা কি বুলি ক'লে ভাল হ'ব? ডাউন ডাউনটো অসমীয়াত কি ক'ম? হিমন্ত বিশ্বৰ কাম নাই, কাম নাই, এনেকে সোঁহাতখন সোঁহাতখন সোঁহাত চবৰে এনেকে তললে বুঢ়া আঙুলিটো। হিমন্ত বিশ্বৰ কাম নাই, হিমন্ত বিশ্বৰ কাম নাই, হিমন্ত বিশ্বৰ কাম নাই, হিমন্ত বিশ্বৰ কাম নাই। ডাউন ডাউন হিমন্ত বিশ্ব, ডাউন ডাউন হিমন্ত বিশ্ব, ডাউন ডাউন অসম চৰকাৰ, ডাউন ডাউন আসাম গভৰ্ণমেণ্ট, ডাউন ডাউন বিজেপি গভৰ্ণমেণ্ট। একদম পাই গৈছে মজা। হয়নে নহয়? এতিয়া লাষ্ট শ্ৰদ্ধেয় ৰাইজ, এতিয়া চৰকাৰে মই হুলস্থুল কৰাৰ কাৰণে ক'লে যে প্ৰথমতে মানুহবিলাকক অকণমান অকণমান সহায় কৰি দিম 15,000 টকা দি। মই আকৌ ক'ল 15,000 কি হয়? তেতিয়া ক'লে 25,000 দিম। মই আপোনালোকক সুধিব এতিয়া খুজিছো, সঁচা কথা ক'ব, সঁচা কথা, কোনেও মিছা নক'ব। ইয়াত থকা কিমান মানুহে এতিয়ালৈকে 15,000 টকাটো পালে? পুৱা মানুহবিলাকৰ হাতখন তুলি দিব, পুৱা মানুহবিলাকৰ যোনে যোনে পালে দে পালে। পুৱাখিনি এইখিনি 15,000 পালে। এতিয়া 15,000 নোপোৱাখিনি হাত তুলি দিয়ক। দেখিছে? 15,000 নোপোৱা মানুহৰ হাত চাওক, আৰু 15,000 পোৱা মানুহৰ হাত চাইছিলে আপোনালোকে? নাই পোৱা? বহি দিয়ক। চৰকাৰে কৈছিলে যে তাৎক্ষণিক সাহায্য দিম, তাৎক্ষণিক। তাৎক্ষণিক মানে কি? 24 ঘণ্টাৰ ভিতৰত, হয়নে নহয়? তাৎক্ষণিক মানে 36 ঘণ্টাৰ ভিতৰত, তাৎক্ষণিক মানে 48 ঘণ্টাৰ ভিতৰত, দুদিনৰ ভিতৰত। এতিয়া কেইদিন হ'ল বানপানী হোৱা? কেইদিন হ'ল? এমাহ কেইদিন? আজি এমাহ 6 দিন। এমাহ 6 দিনৰ পাছত আমাক যে 15,000 টকা দিয়া নাই, তাৰ কাৰণে হিমন্ত বিশ্বক এটা গালি দিব লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? 48 ঘণ্টাৰ ভিতৰত, 48, আজি এতিয়া 12টা বাজিছে, 12টা পাৰ হৈ গ'ল। কেইটা বাজিলে? 12টা বুলিয়ে ধৰিলো। 12টা বজাৰ ভিতৰত, আজি কেই তাৰিখ? 25 তাৰিখ 12 বজা, 27 তাৰিখ 12 বজা,
নে 12 নহয় ৰাতি 12টালৈকে দি দিওঁ 27 তাৰিখ হ'বনে 27 তাৰিখ ৰাতি 12 বজাৰ ভিতৰত সবৰ একাউণ্টত 15,000 আৰু 10,000 25,000 টকা যদি নুহুমায় 28 তাৰিখৰ দিনা আমি ডিসি অফিচলৈ সকলো মানুহ আকৌ আহিম